ঘৰতে আছোঁ যিহেতু আজি আম খাম। আম মানে কেনেধৰণে খাওঁ, কি মিক্স কৰি খাওঁ গোটেইখিনি দেখাম, আৰু লগতে বাৰীত যাম, বাৰীত যাই অলপ কচু লৈ আহিম। তো চাই থাকক। দেখা পাইছে আগতে আমখিনি আমি পাৰি আছোঁ। এতিয়া আগতে আমখিনি পাৰি লওঁ। আম মানে এইবাৰ বেছি লগা নাই, কাৰণ কিয় এইবাৰ কি কাৰণ বা ফল কম হৈছে গম পোৱা নাই। আগতে পাৰি লওঁ আমখিনি, পাৰি এতিয়া অলপ ধুই ল'ব লাগিব যাতে আঠাবিলাক যায়। তাৰপিছত নেকুৱাত ব্যস্ত। অৰ্পিতাই আমাক সহায় কৰি আছে। নেকুৱা হৈ গ'ল। এইবিলাক দেখা পাইছে হাজমলা, মানে হাজমলাৰ গুড়ি দি আগতে হাজমলাখিনি হেৰি কৰি ল'লোঁ, গুড়ি কৰি ল'লোঁ। এইফালে ৰং গুড়া আহিছে, এইফালে দেখা পাইছে জলকীয়াৰ গুড়া, আৰু কেঁচা জলকীয়াও দিছোঁ অলপ কেইটামান, আৰু নিমখ অলপ। নিমখ আহি গ'ল। মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত দেখা পাইছে এটা ধুনীয়া কালাৰ আহিব। আপোনালোকে চাই থাকক। আপোনালোকে এনেকৈ কেতিয়াবা খাই পাইছেনে? যদি খোৱা নাই অলপ ট্ৰাই কৰিবচোন, কেনেকুৱা লাগে। খাই চাব এবাৰ। ৱাও, চবে মিলি খাই আছোঁ। মানে আচলতে কি হয়, যিকোনো বস্তু মানে যদি বহুত মানুহ মিলি খোৱা হয়, তো এতিয়া খোৱাৰ আমেজে বেলেগ হয়, সোৱাদো বেলেগ হয়। আপোনালোকে যদি এনেকৈ খোৱা নাই কেতিয়াবা খাবচোন। আমি ইয়াতে মিক্স কৰিছোঁ শুকান জলকীয়াৰ গুড়া, তাৰপিছত হালধিৰ গুড়া, তাৰপিছত হাজমলাৰ গুড়ি কৰি লৈছোঁ, তাৰপিছত কেঁচা জলকীয়াও কেইটামান কাটি দিয়া হৈছে। এনেকৈ খাই আছোঁ, খুব ধুনীয়া লাগিছে। যা আম খাবি, যা ইমান আৰু মই যাই আছোঁ। তো এতিয়া অলপ ঘৰৰ পিছফালে কচু আছে, তাকে লৈ আহি আছোঁ। এতিয়া আম চাম খাই ল'লোঁ ধুনীয়াকৈ। এইফালে আহি পালোঁ বিলত, ওচৰতে বিলটো। এতিয়া এই যে দেখা পাইছে কচুবিলাক, তাৰে এডাল লৈ যাম। সিমান মই আহিছোঁ। এইফালে থুই লওঁ, উঘাৰি ল'লোঁ। একদম হ'লে হৈ যাব, এগৰছ বেছি নালাগে। হৈ যাব এগৰছ। তেনেকৈ কচু লৈ ল'লোঁ। এতিয়া একডালে ল'লোঁ, বেছি নলওঁ, কাৰণ কিয় বেছি নালাগে, অলপ চব্জিৰ কাৰণে ল'লোঁ। এতিয়া ঘৰত যাম। একবাৰ আমি আম কুটি খাই ল'লোঁ, তাৰপিছত আৰু কেইটামান আম লৈ আহিম। মানে আজি আমে আম, দুইবাৰ আম খোৱা হ'ব। তো আগৰবাৰ যেনেকৈ খালোঁ সেই তেনেকৈ খাম। তো এইবাৰ ভিডিঅ' কৰি নেদেখাওঁ আৰু, মানে এইখিনি আমখিনি এইবাৰ কি ডাঙৰ কেনেকৈ আমখিনি মানে মিক্স কৰি খালোঁ, বঢ়িয়া হৈছিল। মানে খুবেই মজা লাগিছে। আপোনালোকে কেনেকৈ খাই জনাবচোন। আমি মানে যেনেকৈ খালোঁ দেখালোঁ। আপোনালোকে কেনেকুৱা হ'লে ভিডিঅ'টো জনাব। যদি ভাল পাইছে লাইক কৰি দিব।